খবৰ সকলোৰে আজি মই পুনৰ এটা নতুন শুটিংৰ বাবে ওলাইছো আৰু মই শুটিংত কি কৰি যাওঁ সকলোবোৰ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো চাই থাকক এতিয়া আমি গাড়ীত উঠি ললো আৰু আপোনালোকক মই এটা কথা জনাব বিচাৰিছো যে আজিৰ ভ্লগটো একেবাৰে সৰু হ'ব গৈ আছে গাড়ীত দেখিলো এটা নতুন চৰাই এই চৰাইটোৰ নাম কি বাৰু যদি জানে কমেন্টত জনাই দিব আমি শুটিংৰ লোকেশন পালোহি নাও ড্ৰেছ চেঞ্জ কৰি অলপ পিছৰ পৰা শুটিংটো ষ্টাৰ্ট কৰিম আজি মই যিখন শৰ্ট ফিল্ম কৰিব গৈ আছো সেইখনৰ বাবে বাৰু আপোনালোক কিমান এক্সাইটেড হেল্ল তো এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি লৈছো আৰু কাৰণ ইয়াৰ পিছতে মোৰ মানে শুট আছে মোৰ পাল ড্ৰেছটো সলাই লৈছো চাই থাকো কি ইয়াতে বহি থাকিবা যোৱা ক'ৰবাত দিয়া ইয়াতে বহি থাকিবা যোৱা ক'ৰবাত দিয়া শুটিংৰ মাজতেতো আপোনালোকে জানেই আমাৰ ভোক কিমান যে লাগে সেইবাবে আমি খাই ললো অৱশ্যে আজি বনোৱাৰ দায়িত্বটো মাৰ আছিল সেইবাবে মই দুটামান ভাত চাগি বেছিকৈ খালো খাই বৈ পুনৰ লাগি গলো শুটিং কৰাত প্ৰত্যেকবাৰৰ দৰে এইবাৰো পাপুদাই মোৰ হাজবেণ্ড হৈছে মই ফাৰ্ষ্ট চিনটোৰ বাবে ৰেডি হৈ গলো বলক বাহিৰলৈ যাওঁ একচন একচন আজিৰ বাবে ইমানেই মইতো আগতেই কৈছিলো যে আজিৰ ভ্লগটো সৰু হ'ব গৈ আছে কাৰণ মোৰ মোবাইলৰ চাৰ্জে শেষ হৈ গ'ল ভাল লাগিলে লাইক এটা কৰি দিব বাবা